প্ৰথম কথা যিটো জাগাৰ পৰা উচ্ছেদিত হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে। তেওঁলোকৰ যিটো মডাছ অপাৰেণ্ডি সেইটো হ'ল উজনি আৰু উত্তৰ অসমত তেওঁলোক সোমাব খোজে। আমি চেষ্টা কৰিছোঁ যাতে নামনি আৰু মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসমখনো শেষ হৈ নাযায়। নামনি আৰু মধ্য অসমটো আমি বচাব নোৱাৰিলোঁ, আমাৰ প্ৰজন্মৰ তাৰ আগৰ প্ৰজন্মই বিফল হ'ল। এতিয়া আমাৰ প্ৰচেষ্টাটো হ'ল যে অন্তত উজনি আৰু উত্তৰ অসম আমি বচাব লাগে। উচ্ছেদৰ লগে লগে নিশ্চিতভাৱে ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন হ'ব। আমি মাৰ্ঘেৰিটাত যিসকল বাহিৰৰ পৰা ব্যক্তি আহিছে আৰু মাৰ্ঘেৰিটাৰ লগত তেওঁলোকৰ কোনো পৰিচয় নাই, তেনেকুৱা ব্যক্তিসকলক আমি নিশ্চিতভাৱে উচ্ছেদ কৰিম। ব্যৱস্থা আমি ইতিমধ্যে আৰম্ভ। হিমন্ত বিশ্ব শর্মা এটা কি বলে? মানুষকে আর কত শাস্তি দিব? এত শাস্তি দিলে মানুষ সহ্য করতে পারবো নাকি?